ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই মিয়া মানুহক লৈ অসমত এক ধৰণৰ ৰাজনীতি চলি আছে আৰু এই ৰাজনৈতিকসকলে ৰাজনীতি কৰি নিজৰ লাভালাভ হাসিল কৰি আছে। মিয়াৰ অতীত কি আছিল? মিয়াৰ অতীত আছিল ভাৰত যেতিয়া স্বাধীন হৈছিল, মানে ইংৰাজৰ পৰা যেতিয়া ভাৰত স্বাধীন হৈছিল 1947 চনত, এই ভাৰত স্বাধীন হোৱাৰ আগতে কি আছিল মিয়া আৰু পিছৰ পৰা কিয় হৈছে মিয়া। একাংশই মিয়াক তুচ্ছ তাচ্ছল্য কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থৰ লোভত লাভালাভ হাসিল কৰি আহিছে মিয়াক লৈ ৰাজনীতি কৰি। আজি মিয়াৰ বিষয়ে কি আছে আমি গুগলত সাৰ্চ কৰি চাম। ইজ মিয়া আছামিজ যদি আমি এনেকৈ গুগলত লিখো মিয়া কি অসমীয়া হয় নেকি, চাওক যদি লিখো তেতিয়াহ'লে আপোনালোকে চাব পাৰিব ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰাই মিয়া মানুহে অসমৰ বাংলা ভাষী মিয়া মানুহে বাংলা ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিছে, লোকপিয়লত অসমীয়া ভাষা লিখি আহিছে। আজিৰ দিনত সেই মিয়াক তুচ্ছ তাচ্ছল্য কৰিছে একাংশ অসমীয়া খিলঞ্জীয়া নামৰ সংগঠনবোৰে বা কিছু ৰাজনৈতিক দলে। এতিয়া চাওক মিয়াৰ বিষয়ে গুগলত ইয়াৰ প্ৰমাণ আপোনালোকে চাই লওক গুগলত কি আছে মিয়া মানুহৰ বিষয়ে। 1947 চনৰ পিছত ভাৰতৰ লগত আছিল বাংলাদেশ আৰু পাকিস্তান। তাৰ পিছত বাংলাদেশ আৰু পাকিস্তান স্বাধীন হৈছিল ভাৰতৰ পৰা স্বাধীন হৈছিল 1970-71 চনত। এতিয়া চাওক সেই মিয়া মানুহক লৈ একাংশই ৰাজনীতি কৰি আছে, যি মিয়াসকলে ভাৰত স্বাধীন হোৱাৰ পৰাই অসমীয়া সংস্কৃতি ভাষা গ্ৰহণ কৰিছে আৰু মিয়া মানুহে গ্ৰহণ কৰিয়ে থাকিব ভৱিষ্যতৰ দিনত ভাষা সংস্কৃতি কেতিয়াও হৰাব নোৱাৰা হৈ গৈছে। আজিৰ তাৰিখত চাওক একাংশই ৰাজনীতি কৰি আছে মিয়া মানুহক লৈ, মিয়া কৰি অসমত এটা বিশৃংখল সৃষ্টি কৰিছে, হুলস্থল সৃষ্টি কৰিছে যাতে ৰাজনৈতিক নিজৰ লাভালাভ স্বাৰ্থ হাসিল কৰিব পাৰে। এয়াই এক পন্থা মিয়া মানুহক লৈ। এতিয়া সাধাৰণ জনতাক এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দেখুৱাই দিয়া উচিত আছিলে। ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, নাগালেণ্ড এইবিলাক লৈ এখন বৃহৎ অসম আছিলে। এই বৃহৎ অসমখন আজি কিয় দ্বিখণ্ডিত হৈছে হোৱাৰ কাৰণ হৈছে এটাই, কিছুমানে এনেকৈ দাদাগিৰি কৰি অসমখন ভাগ কৰিছে। হয়, ভাগ কৰিছে কিছুমানে এনেকৈ অসমীয়া খিলঞ্জীয়াৰ নামত দাদাগিৰি কৰি। চাওক আজিৰ দিনত উজনি অসম, নামনি অসম এইবিলাক লৈ ভাগ কৰিব বিচাৰিছে। এতিয়া যদি মিয়া মানুহ উল্টি মাৰি যায় তেতিয়াহ'লে নামনি অসম বা উজনি অসম এতিয়াও আকৌ ভাগ হৈ যাব পাৰে। গতিকে এনেকৈ ভাগ নকৰিবলৈ আহ্বান জনাইছে আৰু সাধাৰণ মানুহবোৰৰ ওচৰলৈ এই ভিডিঅ'টো পঠিয়াই দিয়ক যাতে ৰাজনৈতিক মহলে এনেকৈ নিজৰ স্বাৰ্থৰ লোভত অসমখন দ্বিখণ্ডিত কৰিব নোৱাৰে বা ভাগ কৰিব নোৱাৰে। তাৰ বাবেই সাধাৰণ জনতাই পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। কাৰণ এনেকুৱা বহুত ধৰণৰ ৰাজনীতি হৈছিলে আৰু ইতিমধ্যে ভাগো হৈছে অসমখন। আপোনালোকে নিশ্চয় জানে অসমখন ভাগ হোৱাৰ মেইন কাৰণটোৱে আছিলে নিজৰ ভাষা সংস্কৃতি একাংশই গ্ৰহণ কৰা নাছিলে আৰু সেইসকলে ভাগ কৰি লৈছিলে আৰু একাংশই এনেকুৱা ভাষাৰ নামত গুণ্ডাগিৰি কৰিছিলে, জাতিৰ নামত গুণ্ডাগিৰি কৰিছিলে। এই কাৰণে অসমখন ভাগ হৈছে। ভাষা সংস্কৃতি এনেকুৱা ভাষাৰ নামত গুণ্ডাগিৰি কৰিছিলে, জাতিৰ নামত গুণ্ডাগিৰি কৰিছিলে। এই কাৰণে অসমখন ভাগ হৈছে। 1947 চনৰ পিছতে আছিল মহাভাৰত, তাৰ পিছত হৈছে স্বাধীন পাকিস্তান আৰু বাংলাদেশ স্বাধীন হৈছে 1970 চনত। ইয়াৰ ওপৰত ভিত্তি কৰি সুপ্ৰিম কোৰ্টে NRCও বনাইছে। হয়, NRCও বনাইছে। আপোনালোকে কিছুদিন পূৰ্বে গম পাইছিলে যে NRC হ'ব লাগে। NRCও হৈছে। আজিৰ তাৰিখত আকৌ মিয়া লৈ ৰাজনীতি কিয়? হয়, সুপ্ৰিম কোৰ্টে যি ৰায় দিছে এওঁলোক ভাৰতবৰ্ষৰ নাগৰিক হয় আৰু ভাৰতবৰ্ষৰ নাগৰিক মানে ভাৰতবৰ্ষৰতো হয়েই, অসমৰ খিলঞ্জীয়াও একমত ক'বলৈ গ'লে। কাৰণ অসমীয়া সংস্কৃতি ভাষা ভাৰত স্বাধীন হোৱাৰ পৰাই এওঁলোকে গ্ৰহণ কৰি আহিছে আৰু এই মিয়াক লৈ একাংশই ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নিজৰ গদিৰ স্বাৰ্থত মিয়াক লৈ ৰাজনীতি কৰি আছে আৰু সাধাৰণ মানুহক বুৰ্বক বুলি ভাবিছে। গতিকে ভিডিঅ'টো যিমান পাৰে এটাকৈ শ্বেয়াৰ কৰি সাধাৰণ মানুহলৈ ভিডিঅ'টো পঠিয়াই দিয়ক আৰু যদি ইউটিউব চেনেলত চাই আছে চেনেলটোক এটা ছাবস্ক্ৰাইব কৰক, ফেচবুকত চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰি ৰাখক। যদি কিবা ভুল হৈছে হিষ্টৰী কোৱাত তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামতখিনিও উপস্থাপন কৰিব পাৰে বা শুদ্ধও কৰাই দিব পাৰে। কমেণ্ট বক্স ফ্ৰী, কমেণ্ট কৰিলে কোনো টকা পইচা নালাগে। কমেণ্ট কৰক, শ্বেয়াৰ কৰক।